নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰৰ শোৱনি কোঠাত ৰড চিমেণ্টেৰে তৈয়াৰ কৰা পালেং নাইবা লোহাৰ পালেং আছে নেকি? সেই পালেঙত আপুনি নিয়মিতভাৱে শুৱে নেকি? যদি শুৱে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি এনে বিচনাত নিয়মিতভাৱে শুই আছে তেনে ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে আপুনি, যাৰ ফলত আপুনি ভয়ংকৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যক্তিৰ শাৰীৰিক মানসিক আৰু ভাগ্যৰ ক্ষেত্ৰত যিখন পালেঙত নিয়মিতভাৱে শুৱে সেই বিচনাই বহুখিনি প্ৰভাৱ পেলায়। শোৱনি কোঠাত যোগাত্মক শক্তিয়ে এজন ব্যক্তিক যথেষ্ট উন্নতিত সহায় কৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শোৱনি কোঠাত কোনসমূহ বস্তু ৰাখিব নালাগে, যাৰ ফলত এজন ব্যক্তিয়ে শাৰীৰিক মানসিক আৰু ভাগ্যৰ ক্ষেত্ৰত বিভিন্ন সমস্যাত পৰিব লগা হয়। ব্যক্তিৰ জীৱনৰ সমস্যাৰ অন্ত নাথাকে, কিন্তু এনে কিছুমান লোকক দেখা যায় যে তেওঁলোকক সমস্যাই কেতিয়াও লগ নেৰে। এটা সমস্যা অন্ত হোৱাৰ পাছত আন এটা সমস্যা আহেই। শাৰীৰিক মানসিক আৰু বিভিন্ন সমস্যাই লগ নেৰা হয় তেওঁলোকক। সমস্যাৰ লগত যুঁজি যুঁজি হতাশ হৈ পৰে, কিন্তু কিয় তেওঁৰ ক্ষেত্ৰত বাৰে বাৰে সমস্যা আহে সেই কথাৰ উত্তৰ বিচাৰি নাপায়। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ মতে নিজৰ শোৱনি কোঠাত থকা কিছুমান সৰু সৰু ভুলৰ বাবেই ব্যক্তিৰ সৌভাগ্য নষ্ট হয় আৰু শাৰীৰিক মানসিকভাৱে বাৰে বাৰে বিপদত পৰিব লগা হয়। যিসকলৰ জীৱনত সমস্যাৰ ওপৰত সমস্যা আহি থাকে, বিপদে লগ নেৰা হয়, সেয়া লাগিলে অৰ্থনৈতিক সমস্যা, শাৰীৰিক সমস্যা, মানসিক সমস্যা, যি সমস্যাই নহওক, লাগিলে দুৰ্ভাগ্যই হওক, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ শোৱনি কোঠাত কৰা কিছুমান ভুলৰ বাবেই এই সমস্যাসমূহ হৈ থাকে। শোৱনি কোঠাত থকা বা নিজৰ পালেঙৰ ক্ষেত্ৰত হৈ থকা ভুলৰ বাবেই কেতিয়াবা ঋণাত্মক শক্তিৰ প্ৰভাৱে ইমানেই বেছি প্ৰভাৱ দিয়ে যে সেই ব্যক্তিয়ে কেতিয়াও সুখ শান্তি লাভ কৰিব নোৱাৰে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো যিসকলে মনোযোগেৰে চাব তেওঁলোকে তেওঁলোকৰ যিকোনো সমস্যাৰ উৎস বিচাৰি পাব আৰু সেই সমস্যাৰ পৰা স্থায়ী সমাধান পাই সুখী হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক লোহা বা ৰড চিমেণ্টেৰে তৈয়াৰ কৰা বিচনাত শুলে কি কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। শোৱনি কোঠাত থকা কোনসমূহ ভুলৰ বাবে এজন ব্যক্তিৰ শাৰীৰিক মানসিক আৰু ভাগ্যৰ দোষ হৈ কেনেধৰণৰ সমস্যাত প্ৰতিদিনে ভুগিবলগীয়া হয়। শোৱনি কোঠাত কোনসমূহ কাম কৰি থ'ব পাৰিলে যোগাত্মক শক্তিৰ প্ৰভাৱত খুব কম দিনৰ ভিতৰত ব্যক্তিৰ সৌভাগ্য আহি উন্নতি হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। হয়তো বহুতেই ক'ব বিচাৰিব পাৰে যে কৰ্ম ভাল কৰিলে উন্নতি হ'বই, কিন্তু আধ্যাত্মিকতা, বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত কিছুমান কথা উল্লেখ আছে। প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ লগত কিছুমান এনে শক্তিৰ প্ৰভাৱ জড়িত হৈ থাকে, সেই শক্তিসমূহৰ ঋণাত্মক শক্তিৰ প্ৰভাৱ বেছি থাকিলে যিমান ভাল কৰ্ম কৰিও উন্নতি কৰিব নোৱাৰে। সেই শক্তিৰ বেয়া প্ৰভাৱে শাৰীৰিক, মানসিক আৰু ভাগ্যৰ ক্ষেত্ৰত বাধা দিবই, ফলত সঘনাই শাৰীৰিক অসুস্থতা, মানসিক চাপ, শত্ৰুৰ হেঁচা, দুৰ্ভাগ্য আদি আহি সৰ্বশান্ত কৰে। নিজৰ শোৱনি কোঠাৰ পৰাই ব্যক্তিৰ ক্ষেত্ৰত সেই প্ৰভাৱসমূহ বেছি আহে। প্ৰায় সংখ্যক মানুহৰ ঘৰতেই নিজৰ শোৱনি কোঠাত গডেজ, আলমাৰি ৰাখি তাত ধন টকা পইচা জমা ৰাখে বা ঘৰৰ ধনৰ বাকচ নিজৰ শোৱনি কোঠাত ৰাখে। ই ভুল কথা নহয়, কিন্তু এইটো যদি সঠিক স্থানত ৰাখিব পাৰে তেনে আপোনাৰ বাবে ধনৰ অভাৱ কেতিয়াও নাহে। বহু ধনী নহ'লেও আপুনি আনক কেতিয়াও হাত পাতি চলিবলগীয়া নহয়, কিন্তু সঠিক স্থানত যদি ৰাখিব নোৱাৰে আপোনাৰ ক্ষেত্ৰত সদায় ধনৰ সমস্যা আহি থাকিব। যিমান ধন আহিলেও ঘৰত ধন টকা পইচা ধৰি ৰাখিব নোৱাৰে। সেয়েহে আপোনাৰ শোৱনি কোঠাত যদি ধন ৰখাৰ বাকচ আছে বা গডেজ, আলমাৰি আছে তেনে সদায় কোঠাৰ দক্ষিণ দিশত ৰাখিব আৰু সেই বাকচ বা গডেজৰ আলমাৰি দৰ্জাখন উত্তৰমুখীকৈ ৰাখিব, অৰ্থাৎ উত্তৰ দিশটোলৈ মেলা হ'ব লাগে। আপুনি যদি ধনৰ সমস্যাত পৰি থাকে এই কাম মাত্ৰ এবাৰ কৰি প্ৰমাণ কৰি চাব পাৰে। ইয়াৰো আছে ডাঙৰ ৰহস্য। ঘৰৰ দক্ষিণ দিশটো হৈছে সম্পদৰ দিশ আৰু উত্তৰ দিশটো হৈছে ধনৰ দেৱতা কুবেৰৰ দিশ। যদি এনে ধনৰ বাকচ এনে স্থানত ৰাখিব পাৰে তেনে আপোনাৰ ঘৰলৈ ধন আকৰ্ষণ হ'ব। ঘৰলৈ অহা ধন সোনকালে ঘৰৰ পৰা ওলাই যোৱাত বাধা থাকিব, ফলত ধনৰ অভাৱত আপুনি কম পৰিব। এইটো একেবাৰে সৰু কাম, বাস্তুশাস্ত্ৰ অনুসৰি এনে কাৰ্যৰ ফলত সদায় লক্ষ্মী দেৱীৰ
লগতে কুবেৰ দেৱতা সন্তুষ্ট থাকে। ফলত ধন টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনাটন কম হয়। শোৱনি কোঠাত পূব দিশৰ পৰা মুক্ত বতাহ সোমাব পৰা কিছু সুবিধা থাকিব লাগে আৰু পশ্চিম দিশলৈ বতাহ ওলাই যাব পৰা সুবিধা ৰখাটো অত্যন্ত শুভ হয়। চাফ চিকুণ আৰু ফৰকাল হোৱাটো অতি প্ৰয়োজনীয়তা আছে শোৱনি কোঠা। শোৱনি কোঠা কেতিয়াও আন্ধাৰ বা লেতেৰা কৰি ৰাখিব নালাগে। বিশেষকৈ ঋণাত্মক শক্তিৰ প্ৰভাৱ আন্ধাৰত বেছি হয়। চাফ চিকুণ আৰু পোহৰ কৰি ৰাখিলে ঋণাত্মক শক্তিৰ প্ৰভাৱ কম হয়, ফলত নিৰোগী হৈ থাকিব পাৰে। ইয়াৰ উপৰিও নিজৰ ঘৰৰ শোৱনি কোঠাত ড্ৰেছিং আইনা বহু মানুহেই ৰাখে। শোৱনি কোঠাত ড্ৰেছিং আইনা থকাটো বিশেষ ভুল নহয় যদিও সেই ড্ৰেছিং আইনা আপোনাৰ বিচনাৰ মুখামুখিকৈ ভুলতো নাৰাখিব, যাতে আপুনি শুই থকাৰ সময়ত আপুনি শুই থকাৰ দৃশ্যটো আইনাত আপুনি নেদেখে। সেই কথাৰ প্ৰতি আপুনি সতৰ্ক হ'ব লাগিব। যদি এনে কাৰ্য কৰে তেনে আপোনাৰ ভাগ্যই আপোনাক কেতিয়াও সহায় নকৰে। বহু ক্ষেত্ৰত হোৱা কামো নোহোৱা হৈ পৰে। আগদিনা হোৱা কামটো পাছদিনা বন্ধ হৈ পৰাৰ আশংকা বেছি হয়। শোৱনি কোঠাত থকা ড্ৰেছিং আইনা ৰাতি শোৱাৰ সময়ত ঢাকি ৰাখিব লাগে, যাতে ৰাতি শোৱাৰ পাছত আইনাত কোনো বস্তুৱেই দেখা নাপায়। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আধ্যাত্মিকতা অনুসৰি নিজৰ শোৱনি কোঠাৰ যোগাত্মক শক্তিয়ে ব্যক্তিৰ উন্নতিত সহায় কৰে। নিজৰ শোৱনি কোঠাত কেতিয়াও মৃতকৰ ফটো ৰাখিব নালাগে। ই একেবাৰে বেয়া কাম। শোৱনি কোঠাত মৃতকৰ ফটো ৰখা মানেই ঋণাত্মক শক্তিক নিমন্ত্ৰণ কৰা হয়। মৃতকৰ দোষত অপায় অমংগল আৰু বিপদ বিঘিনি বেছি হয়। ৰোগ ব্যাধিৰ আশংকা আহে। নিজৰ শোৱনি কোঠাত ভগৱানৰ ফটো ৰখাটো বাধা আছে শাস্ত্ৰমতে। শোৱনি কোঠাৰ উত্তৰ পূব দিশত কিছু ওখকৈ ভগৱান কৃষ্ণৰ ফটো ৰাখি নিয়ম অনুসৰি ধূপ বন্তি জ্বলাব পাৰিলে সেই কোঠাত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি হয়। এই কাৰ্যৰ ফলত স্বামী স্ত্ৰীৰ মাজত মৰম প্ৰীতি বাঢ়ি যায় আৰু সন্তানৰ ক্ষেত্ৰত কৰা আশাসমূহ পূৰণ হয়। যদি শোৱনি কোঠাৰ দুৱাৰ থাকে তেনে সেই দুৱাৰৰ পোনে পোনে অৰ্থাৎ কোঠালিত সোমায়ে প্ৰথমে বিচনা দেখাকৈ কেতিয়াও বিচনা ৰাখিব নালাগে। এনে কাৰ্যৰ ফলত টোপনি কম হয় আৰু টোপনিত দুঃস্বপ্ন দেখা পায়। মনৰ অপশক্তিৰ ভয় বেছি আহে। বহু মানুহে ৰাতি শোৱাৰ পাছত সেই কোঠা সম্পূৰ্ণৰূপে আন্ধাৰ কৰি শুৱে। ভুলতো সম্পূৰ্ণ আন্ধাৰ কৰি ৰাতি শয়ন কৰিব নালাগে। ইয়াৰ ফলত আপোনাৰ ভাগ্যৰ দোষ হোৱাটো নিশ্চিত হয়। শাস্ত্ৰ অনুসৰি যেতিয়া কোনো এজন ব্যক্তি নিদ্ৰাৰত অৱস্থাত থাকে তেতিয়া অৱচেতন শৰীৰৰ দশ ইন্দ্ৰিয়ৰ মাজত এক বিশেষ আলোড়ন সৃষ্টি হয়। এই সময়ছোৱাত ধনাত্মক শক্তি আৰু ঋণাত্মক শক্তি দুয়ো শক্তিৰে প্ৰভাৱ পৰে শৰীৰৰ ওপৰত। যদি আপুনি পোহৰত শুব নোৱাৰে তেনে একেবাৰে আন্ধাৰ কৰি শয়ন কৰাতকৈ কম পোহৰৰ ব্যৱস্থা কৰি শোৱাটো অতি উত্তম হ'ব। যদি ৰাতিৰ টোপনি অৱস্থাত সম্পূৰ্ণ আন্ধাৰ কৰি শোৱা হয় ঋণাত্মক শক্তিৰ প্ৰভাৱে ক্ৰিয়া কৰিবলৈ সুবিধা পায়। ফলস্বৰূপে বাধা বিঘিনিৰ পৰিমাণ বৃদ্ধি পায়। আনহাতে ৰাতি শোৱাৰ সময়ত যদি সেই শোৱনি কোঠা পোহৰাই ৰখা হয় তেনে যোগাত্মক শক্তিৰ প্ৰভাৱে অৱচেতন শৰীৰত প্ৰভাৱ বিস্তাৰ কৰে। ফলত সেই ব্যক্তিৰ জীৱনত উন্নতি বেছি হয়। যদি আপোনাৰ ধন টকা পইচাৰ সমস্যা বাৰে বাৰে আহি থাকে, আপোনাক অশান্তিত পেলাই থাকে, তেনে ৰাতিৰ শোৱাৰ পাছত আপুনি শোৱনি কোঠা সম্পূৰ্ণ আন্ধাৰ কৰি নাৰাখিব। লক্ষ্মী চৰিত্ৰ অনুসৰি যিজনে পোহৰত শয়ন কৰে তেওঁৰ বাবে লক্ষ্মী দেৱীৰ কৃপা থাকে। সেই ব্যক্তিৰ উন্নতি কৰাত সহজ হয়। লক্ষ্মী দেৱীৰ কৃপাত ধন টকা পইচাৰ কষ্ট নহয়। শোৱনি কোঠাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শোৱাৰ বিচনাৰ কোন দিশে মূৰ থৈ শুব লাগে। কোন দিশে মূৰ থৈ শুব পাৰিলে ব্যক্তিৰ উন্নতি আহে। কিহৰ বিচনাত শুব পাৰিলে ব্যক্তিৰ ভাগ্য সদায় শক্তিশালী হৈ থাকে। ভুলতো নিজৰ বিচনাৰ তলখন অপৰিষ্কাৰ কৰি ৰাখিব নালাগে আৰু বিচনাৰ তলত বিভিন্ন বস্তু ৰাখি ভৰ্তি কৰি থ'ব নালাগে। এনে কাৰ্যৰ ফলত বাস্তু দোষ হোৱাৰ উপৰিও ৰোগ ব্যাধিৰ আশংকা বেছি হয়। শোৱনি কোঠাৰ পূব দিশত যদি বিচনা বা পালেং ৰাখি পূব দিশলৈ মূৰ কৰি শোৱা হয় তেনে ব্যক্তিৰ সৌভাগ্য বেছি হয় আৰু উন্নতিত সহায় হয়। পূবলৈ শীতান দি অৰ্থাৎ পূবফাললৈ মূৰ থৈ পশ্চিম দিশলৈ যদি ভৰি থৈ নিয়মিতভাৱে শোৱা হয় তেনে ব্যক্তিৰ জীৱনত উন্নতি বেছি হয়। টোপনি ভাল হয়। ইয়াৰ উপৰিও মানসিক শান্তি লাভ কৰিব পাৰে। যদি উত্তৰ দিশলৈ মূৰ থৈ দক্ষিণ দিশলৈ ভৰি দি শয়ন কৰা হয় তেনে ৰোগ ব্যাধি বেছি হয় আৰু মৃতকৰ দোষ হৈ যিকোনো ক্ষেত্ৰত বাধা বিঘিনি বেছি হয়। কোঠাৰ দক্ষিণ পূব কোণত ঘৰৰ দক্ষিণ পূব দিশত কেতিয়াও বিচনা দিব নালাগে। এই দিশটো হৈছে অগ্নিকোণ। অগ্নিকোণত শয়ন কৰিলে শৰীৰৰ অনিষ্ট হোৱাৰ লগতে মানসিক চাপত পৰিব লগা হয়। যদি উত্তৰ দিশলৈ ভৰি দি দক্ষিণ দিশলৈ মূৰৰ শীতান দি শুব পৰা হয় তেনে জীৱনত ধন সম্পদৰ বেছি আকৰ্ষণ হয়।
জীৱনত ধন সম্পদ আহৰণ কৰিব পাৰে। পশ্চিমফালে মূৰ থৈ খোৱা একেবাৰে ভুল কাম। এই কামৰ ফলত অপশক্তিৰ প্ৰভাৱে ক্ৰিয়া কৰে, মনলৈ বেয়া চিন্তা বেয়া ভাৱ আহি চৰিত্ৰ নষ্ট হয়। দেখা যায় যে বহু মানুহে নিজৰ বিচনাখন ৰুচি অনুসৰি সজাই লয়। পঞ্চ ইন্দ্ৰিয়যুক্ত আমাৰ শৰীৰ যেতিয়া অৰ্ধচেতন হৈ থাকে তেতিয়া কিছুমান বস্তুৱে ক্ৰিয়া কৰিবলৈ চল পায়। যদি নিজে শোৱা বিচনাখন বা পালেংখন কাঠৰ দ্বাৰা বনাই লোৱা হয় তেতিয়া শৰীৰৰ বাবে বহু ক্ষেত্ৰতেই ফলদায়ক হয়। সেইজন ব্যক্তিৰ জীৱনত সুখ শান্তি বেছি হয়, অভাৱ অনাটন কম হয়। বহুতক দেখা যায় যে নিজৰ শোৱাৰ বিচনাখন লোৰে তৈয়াৰ কৰি তাত শয়ন কৰে বা ৰদ চিমেণ্টেৰে পালেংখন তৈয়াৰ কৰি তাত শয়ন কৰে। এনে ক্ষেত্ৰত শৰীৰৰ ক্ষেত্ৰত বেছি ক্ষতি হোৱাৰ আশংকা থাকে। লোৰ বিচনাত শুলে অৱচেতন শৰীৰৰ লগত এক আলোড়ন সৃষ্টি হয়, যাৰ ফলত সেই ব্যক্তিৰ ক্ষেত্ৰত কিছু শাৰীৰিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। নিয়মিতভাৱে লোৰ পালেং বা লোহা পালেং ৰদ চিমেণ্টেৰে তৈয়াৰ কৰা বিচনাত যিসকল ব্যক্তি শুৱে সেইসকলৰ মানসিক চিন্তা বা মানসিক চাপ বেছি হয়, টোপনিত ব্যাঘাত আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাতি শোৱনি কোঠাত এইসমূহ কামৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰতিজন ব্যক্তিৰে অত্যন্ত প্ৰয়োজনীয়তা আছে। এইসমূহ কথা আমি মনে সাজি কোৱা কথা নহয়। আধ্যাত্মিকতা, জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ ওপৰত ধাৰণা কৰিহে কোৱা হৈছে। মানে নামানে আপোনাৰ কথা। যদি মানিব পাৰে তেনে নিশ্চিতভাৱে সুফল পাব পাৰিব, আৰু যদি নামানে তেনে আপোনাৰ ক্ষেত্ৰত কিছু অসুবিধাত পৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।